কৰোঁতে আমি 1 টাইম 4টা কাপ লৈছোঁ। এই কাপত পৰিমাণ মতে শিল আছে, বালি আছে আৰু তোলা আছে। আমি এতিয়া লেতেৰা পানী বিশুদ্ধি কৰি দেখুৱাম। পানী আহি আছে। ধুনীয়া ফিল্টাৰ হৈছে। ছাৰো দিব নমস্কাৰ। নমস্কাৰ, মই ফখৰুদ্দিন আহমেদ, সহকাৰী শিক্ষক, চকৰা পশ্চিম মধ্যাহ্ন ৰাজ্য বিদ্যালয়। নমস্কাৰ, মোৰ নাম মহম্মদ আমিন হৈছে, সহকাৰী শিক্ষক, চকৰা পশ্চিম স্কুল। এই মডেলটোৰ দ্বাৰা কিবা উপকাৰ হ'ব নেকি? কেনেকুৱা উপকাৰ হ'ব? এই মডেলটো বনাওঁতে বহুত খৰচ যায় নেকি? বেছি খৰচ নাযায়? ঘৰত বনাব পাৰি? কম খৰচত নে বেছি খৰচত? কম খৰচত। আকৌ শুনিবা, আমাৰ ওচৰে পাঁজৰে আমি যিবিলাক পানী ব্যৱহাৰ কৰি আছোঁ বা খাই আছোঁ, সেই পানীবিলাক বেছিভাগ আইৰণযুক্ত হয়নে নহয়? আৰু এই ফিল্টাৰৰ দ্বাৰা সেই আইৰণ মুক্ত হ'ব নে নাই? হ'ব। আমি অপৰিষ্কাৰ বা আইৰণযুক্ত পানী ব্যৱহাৰ কৰিলে বা খালে আমাৰ কিবা বেমাৰ আজাৰ বা কিবা অস্বস্তি বা বেয়া হ'ব পাৰে নেকি? পাৰে। কি হ'ব পাৰে? পেটৰ সমস্যা হ'ব পাৰে, স্বাস্থ্য সলনি হ'ব পাৰে। সেইকাৰণে আমি বিশুদ্ধ পানী খাব লাগে। তোমালোকৰ মতে এই মডেলটোৰ দ্বাৰা ৰাইজৰ কিবা উপকাৰ হ'ব? কেনেকুৱা উপকাৰ হ'ব? বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব। আৰু তোমালোকৰ নিজৰ ঘৰত পানী ফিল্টাৰ কৰি ব্যৱহাৰ কৰা নে নাই? চবৰ ঘৰত ফিল্টাৰ আছে? তাত কি দিয়ে বনাইছে? কি ব্যৱহাৰ কৰিছে ফিল্টাৰত? পানী দিছে, পানী দিছে।